নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ পুনৰবাৰ আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে কিছুমান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নকেইটাৰ ভিতৰত আপোনালোকে কিমানটা কোৱেশ্যন শুদ্ধ কৰিব পাৰে হেকত কমেন্টত জনাই দিব পুনৰবাৰ আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হু ৱাজ দা ফাৰ্ষ্ট জেনেৰেল সেক্ৰেটাৰী অফ দা আসাম এছ'চিয়েশ্যন অসম সন্থাৰ প্ৰথম সাধাৰণ সম্পাদক কোন আছিল পুনৰবাৰ আপোনালোকে যদি অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো জানে তেনেহলে কমেন্টত জনাবলৈ চেষ্টা কৰিব তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি মানিক চন্দ্ৰ বৰুৱা অসম সন্থাৰ প্ৰথম সাধাৰণ সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা তো 1903 চনত মানিক চন্দ্ৰ বৰুৱাক প্ৰথম সম্পাদক হিচাপে লৈ আসাম এছ'চিয়েশ্যনটো গঠন কৰা হৈছিল নেক্সট কোৱেশ্যনটো চাওক Who restructured the pike system and designed the matured structure of the pike system? তো কোনে পাইক প্ৰথাৰ পুনৰ্গঠন আৰু পাইক প্ৰথাৰ পৰিপক্ক গাঁথনিৰ আৰ্হি প্ৰস্তুত কৰিছিল ৰাইট আনসাৰটো হ'ব অপচন এ মোমাই তামুলী বৰবৰুৱাই মনত ৰাখিব মোমাই তামুলী বৰবৰুৱাই পাইক প্ৰথাৰ পুনৰ্গঠন আৰু পাইক প্ৰথাৰ পৰিপক্ক গাঁথনিৰ আৰ্হি প্ৰস্তুত কৰিছিল আৰু এটা কথা মনত ৰাখিব মোমাই তামুলী আছিল আহোমসকলৰ প্ৰথম বৰবৰুৱা নেক্সট কোৱেশ্যনটো হৈছে হু এমং দা ফলোইং ভিজিটেড ইন আসাম ইন 1853 1853 চনত কোনে অসম ভ্ৰমণ কৰিবলৈ আহিছিল উত্তৰটো অপচন বি মুফত মিলছে অসমত অৰ্থনৈতিক অৱস্থাৰ পৰ্যালোচনা কৰিবলৈ আহিছিল নেক্সট প্ৰশ্নটো হৈছে হু এমং দা ফলোইং ৱাজ এ ট্ৰাষ্টেড ফ্ৰেণ্ড অফ মনিৰাম দেৱান তলৰ কোনজন মনিৰাম দেৱানৰ বিশ্বাসী বন্ধু আছিল ৰাইট আনসাৰটো হ'ব অপচন বি কন্দবেশ্বৰ সিংহ মনোবল কন্দবেশ্বৰ সিংহ আছিল মনিৰাম দেৱানৰ এজন বিশ্বাসী বন্ধু নেক্সট কোৱেশ্যন নম্বৰ 5 along with মনিৰাম দেৱান who among the following was convicted and hanged in 1858 by British 1858 চনত ব্ৰিটিছে মনিৰাম দেৱানৰ হৈতে তলৰ কোনজনক দুখী সাব্যস্ত কৰি ফাঁসি দিছিল তো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় যদি আপোনালোকে জানে কমেন্টত জনাওক ইয়াৰ আনসাৰটো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি পিয়লি বৰুৱা 1858 চনৰ 26 ফেব্ৰুৱাৰীত মনত ৰাখিব 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক জুৰহাট কাৰাগাৰত ৰাজহুৱাভাৱে ফাঁসি দিছিল নেক্সট কোৱেশ্যনটো হৈছে which among the following is considered the first agrarian revolt against Assam after 1857 তলৰ কোনটোক 1857 চনৰ পাছৰ অসমৰ প্ৰথম কৃষক বিদ্ৰোহ বুলি বিবেচনা কৰা হয় অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ফুলগুৰি আপৰাইজিং অৰ্থাৎ ফুলগুৰি বিদ্ৰোহ আৰু এই ফুলগুৰি বিদ্ৰোহটো সংঘটিত হৈছিল 1861 অৰ্থাৎ 1861 চনত আৰু 1861 চনৰ অক্টোবৰ মাহত এই ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল নেক্সট কোৱেশ্যন which kingdoms ruins can still be found in মেঘালয় কোনখন ৰাজ্যৰ ধ্বংসাৱশেষ এতিয়াও মেঘালয়ত দেখা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি জয়ন্তীয়া ৰাজ্যৰ ধ্বংসাৱশেষসমূহ এতিয়াও মেঘালয়ত দেখা পোৱা যায় নেক্সট কোৱেশ্যন the warrior chief who helped king fight external aggressors were known as বিদেশী আক্ৰমণকাৰীৰ বিৰুদ্ধে সংঘটিত যুদ্ধত ৰজাক সহায় কৰা সামৰিক নেতা বা শাসনকৰ্তাসকলক আহোমসকলে কি বুলি কৈছিল তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি বৰভূঞা যুদ্ধত সংঘটিত বিদেশী আক্ৰমণকাৰীৰ বিৰুদ্ধে সংঘটিত যুদ্ধত ৰজাক সহায় কৰা সামৰিক নেতাসমূহক বৰভূঞা বুলি কৈছিল Next question. The boycott of foreign goods was an important feature of which of the following movement? বৈদেশিক সামগ্ৰীৰ বৰ্জন তলৰ কোনটো আন্দোলনৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি স্বদেশী মুভমেন্ট অৰ্থাৎ স্বদেশী আন্দোলন তো স্বদেশী আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল বৈদেশিক সামগ্ৰী বৰ্জন তো স্বদেশী আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল বৈদেশিক সামগ্ৰীৰ বৰ্জন অৰ্থাৎ বিদেশী বস্তু বৰ্জন কৰা Next question to is who is the writer of the book Dealing with Terrorists গ্ৰন্থখনৰ লেখক কোন আছিল
ৰাইট আনসাৰটো হ'ব অপচন এ ফিল ৰিচ ডিলিং উইথ টেৰৰিষ্ট নামৰ গ্ৰন্থখন লিখিছিল নেক্সট কোৱেশ্চন হোৱাট ইজ সুপাৰনোভা কি বন্ধুসকল ৰাইট আনসাৰটো হ'ব অপচন বি এ ডাইং ষ্টাৰ অৰ্থাৎ এটা মৃত্যুমুখী তৰা সুপাৰনোভা আছিল এটা মৃত্যুমুখী তৰা নেক্সট কোৱেশ্চন হু ইজ দ্য ফাৰ্ষ্ট পাৰ্চন ইন স্পেচ এজ টুৰিষ্ট অৰ্থাৎ পৰ্যটক হিচাপে মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিগৰাকী কোন আছিল ৰাইট আনসাৰটো অপচন বি ডেনিছ টিটো পৰ্যবেক্ষক হিচাপে মহাকাশলৈ যোৱা প্ৰথমগৰাকী ব্যক্তি আছিল ডেনিছ টিটো আৰু তেওঁ এজন আমেৰিকাৰ ব্যৱসায়ী আছিল অৰ্থাৎ আমেৰিকাৰ এজন বিজনেছমেন আছিল তেওঁ নেক্সট কোৱেশ্চনটো হৈছে when was the first Indian artificial satellite put in the orbit অৰ্থাৎ প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কেতিয়া কক্ষপথত উপস্থাপন কৰা হৈছিল ৰাইট আনসাৰটো হ'ব অপচন ডি এপ্ৰিল 1975 অৰ্থাৎ 1975 চনৰ 19 এপ্ৰিল তাৰিখে প্ৰথমতে ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কক্ষপথত উপস্থাপন কৰা হৈছিল বন্ধুসকল ইয়াৰ লগতে মনত ৰাখিব এই ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম আছিল আৰ্যভট্ট আৰু এই আৰ্যভট্টটোৱে 1975 চনৰ 19 এপ্ৰিল তাৰিখে কক্ষপথত উপস্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন when ৰাকেশ শৰ্মা এন্টাৰ্ড ইন স্পেচ অৰ্থাৎ ৰাকেশ শৰ্মাই কেতিয়া মহাকাশত প্ৰৱেশ কৰিছিল ৰাইট আনসাৰটো হ'ব অপচন বি এপ্ৰিল 3 1984 তো ৰাকেশ শৰ্মা আছিল ভাৰতৰ প্ৰথমজন মহাকাশচাৰী আৰু তেওঁ 1984 চনৰ 3 এপ্ৰিল তাৰিখে মহাকাশত প্ৰৱেশ কৰিছিল খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকে গোটেইটা পইণ্ট মনত ৰাখি ল'ব বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকে যদি এডিআৰই বা আসাম পুলিচৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেন্ট কিছুমান পিডিএফ আমি তৈয়াৰ কৰিছো তো এনেকুৱা বহুতো কেণ্ডিডেট আছে যিসকলে দোকানৰ পৰা 400-500 টকা দি কিতাপ কিনিব নোৱাৰে আৰু তেওঁলোকৰ বাবে আমি এই পিডিএফসমূহ তৈয়াৰ কৰিছো তো এডিআৰই পিডিএফটোত আপোনালোকে ইংলিছ আৰু আসামিজ ল্যাঙ্গুৱেজত দুইটাতে আপোনালোকে কোৱেশ্চন আনসাৰসমূহ পাই যাব তো সাবজেক্টসমূহ কি কি আছে চাওক এডিআৰইত আপোনালোকৰ ইংলিছ পাই যাব জেনাৰেল ইংলিছ পাই যাব জেনাৰেল নলেজ অৰ্থাৎ জিকে পাই যাব সায়েন্স পাই যাব সোশ্যাল সায়েন্স জেনাৰেল ম্যাথছ ৰিজনিং কাৰেন্ট এফেয়াৰ্স প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ এই আটাইকেইটা টপিক বা এই আটাইকেইটা সাবজেক্ট আপোনালোকে এডিআৰই পিডিএফটোত পাই যাব আপোনালোকৰ আসাম পুলিচৰ বাবে পিডিএফটোত কেৱল অসমীয়া মাধ্যমত বস্তুসমূহ পাব তো ইয়াতে বিষয়সমূহ কি দিয়া আছে আসাম পুলিচৰ বিষয়সমূহ হৈছে অসম আৰক্ষীৰ হবিশেষ সাধাৰণ গণিত বুধগম্যতা অসমৰ ইতিহাস আৰু সংস্কৃতি ভাৰতৰ ইতিহাস আৰু সংস্কৃতি মানসিক সামৰ্থ্য আৰু দক্ষতা নিৰূপণ সাধাৰণ জ্ঞান সাম্প্ৰতিক ঘটনাৱলী বিগত বৰ্ষৰ প্ৰশ্নকাকতৰ সমাধান তো এই আটাইকেইটা বিষয় আপোনালোকে আসাম পুলিচৰ পিডিএফটোত পাই যাব তো যদি আপোনালোকৰ কাৰোবাৰ এই পিডিএফসমূহ প্ৰয়োজন হয় তো তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত হোৱাটছআপ কৰি আমাৰ পৰা পিডিএফসমূহ লৈ ল'ব পাৰিব নেক্সট কোৱেশ্চন which planet is called red planet অৰ্থাৎ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় তো ৰেড প্লেনেট বুলি কোনটো গ্ৰহক কোৱা হয় যদি জানে কমেন্টত জনাব ইয়াৰে শুদ্ধটো হ'ব অপচন এ মাৰ্চ অৰ্থাৎ মঙ্গল গ্ৰহক ৰেড প্লেনেট বুলি কোৱা হয় নেক্সট কোৱেশ্চন হু was the oldest prime minister of India অৰ্থাৎ ভাৰতৰ বয়োজ্যেষ্ঠ প্ৰধানমন্ত্ৰী গৰাকী কোন আছিল আটাইতকৈ বয়সীয়াল প্ৰধানমন্ত্ৰীজন কোন আছিল ৰাইট আনসাৰটো হ'ব অপচন সি মোৰাৰজী দেশাই আছিল ভাৰতৰ বয়োজ্যেষ্ঠ প্ৰধানমন্ত্ৰী নেক্সট কোৱেশ্চন which Indian president was called the philosopher king অৰ্থাৎ ভাৰতৰ কোনজন ৰাষ্ট্ৰপতিক দাৰ্শনিক ৰজা বুলি কোৱা হয় শুদ্ধটো অপচন সি ডক্টৰ এছ ৰাধাকৃষ্ণন অৰ্থাৎ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক দাৰ্শনিক ৰজা বুলি কোৱা হয় আৰু তেওঁ আছিল ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি তো মনত ৰাখি থব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আছিল নেক্সট কোৱেশ্চনটো হৈছে হু was India's longest serving prime minister অৰ্থাৎ সুদীৰ্ঘ সময় সেৱা আগবঢ়োৱা ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী কোন আছিল ৰাইট আনসাৰ হ'ব অপচন বি জৱাহৰলাল নেহৰু সুদীৰ্ঘ সময় সেৱা আগবঢ়োৱা ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী আছিল জৱাহৰলাল নেহৰু আৰু তেওঁ ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল নেক্সট কোৱেশ্চনটো হৈছে হু was the first Indian to win international grandmaster title in chess অৰ্থাৎ দবাত আন্তঃৰাষ্ট্ৰীয় গ্ৰেণ্ডমাষ্টাৰ খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ গৰাকী কোন আছিল ৰাইট আনসাৰটো হ'ব অপচন ডি বিশ্বনাথন আনন্দ দবাত আন্তঃৰাষ্ট্ৰীয় গ্ৰেণ্ডমাষ্টাৰ খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ গৰাকী আছিল বিশ্বনাথন আনন্দ
নেক্সট কোৱেশ্চনটো হৈছে হু ইজ ন'ন এজ আৰ্কিটেক্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ স্থপতিবিদ ৰূপে কাক জনা যায় খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আপোনালোকে জানিলে কমেণ্টত জনাই দিব তো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি ডক্টৰ বি আৰ আম্বেদকাৰ অৰ্থাৎ ডক্টৰ ভীমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ স্থপতিবিদ ৰূপে জনা যায় পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ মালয়েছিয়া অৰ্থাৎ মালয়েছিয়াৰ ৰাজধানী কি বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন সি কুৱালালামপুৰ তো মালয়েছিয়াৰ ৰাজধানীখনৰ নাম হৈছে কুৱালালামপুৰ নেক্সট কোৱেশ্চনটো হৈছে উইথ হুইচ ডেন্স ফৰ্ম ইজ গুৰু কেলুচৰণ মহাপাত্ৰ এছ'চিয়েটেড গুৰু কেলুচৰণ মহাপাত্ৰ কোনটো নৃত্যৰ লগত জড়িত ৰাইট এনসাৰটো অপচন সি ওড়িশি গুৰু কেলুচৰণ মহাপাত্ৰ ওড়িশি নৃত্যৰ সৈতে জড়িত নেক্সট প্ৰশ্নটো হৈছে উইথ হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ আমজাদ আলী খান এছ'চিয়েটেড আমজাদ আলী খান কোনটো বাদ্যযন্ত্ৰৰ লগত জড়িত ৰাইট এনসাৰটো হ'ব অপচন এ সৰুদ আমজাদ আলী খান সৰুদ বাদ্যযন্ত্ৰটোৰ লগত জড়িত নেক্সট কোৱেশ্চনটো হৈছে হোৱাই ডিড গান্ধীজী অৰ্গেনাইজ সত্যাগ্ৰহ ইন 1917 ইন খেৰা ডিষ্ট্ৰিক্ট অফ গুজৰাট অৰ্থাৎ মহাত্মা গান্ধীয়ে গুজৰাটৰ খেৰা জিলাত 1917 চনত কিয় সত্যাগ্ৰহ আৰম্ভ কৰিছিল শুদ্ধটোৰ হ'ব অপচন বি টু প্ৰটেষ্ট এগেইনষ্ট দ্য হাই ৰেভিনিউ ডিমাণ্ড অৰ্থাৎ অত্যাধিক ৰাজহৰ দাবীৰ বিৰুদ্ধে সহায় কৰিবলৈ মহাত্মা গান্ধীয়ে গুজৰাটৰ খেৰা জিলাত 1917 চনত সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চন হু ৱাজ এৱাৰ্ডেড দ্য প্ৰেষ্টিজিয়াছ দাদা চাহেব ফাল্কে এৱাৰ্ড ফৰ দ্য ইয়েৰ 2011 2011 চনত কাক সন্মানীয় দাদা চাহেব ফাল্কে বঁটাৰে পুৰস্কৃত কৰা হৈছিল ৰাইট এনসাৰটো হ'ব অপচন এ সৌমিত্ৰ চেটাৰ্জী অৰ্থাৎ সৌমিত্ৰা চেটাৰ্জীক 2011 চনত দাদা চাহেব ফাল্কে বঁটাৰে পুৰস্কৃত কৰা হৈছিল নেক্সট কোৱেশ্চন লেক ইজ দ্য কাৰেন্সি অফ হুইচ কাণ্ট্ৰি অৰ্থাৎ লেক কোন দেশৰ মুদ্ৰা হয় বন্ধুসকল ইয়াৰে শুদ্ধটো অপচন ডি আলবেনিয়া লেক হৈছে আলবেনিয়া দেশৰ মুদ্ৰা নেক্সট কোৱেশ্চন দ্য নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্ট অফ ইণ্ডিয়া ইজ লোকেটেড এট ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠান ক'ত অৱস্থিত ৰাইট এনসাৰটো অপচন এ পাটিয়ালা বন্ধুসকল ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠানটো 1973 চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ স্মৃতিত স্থাপন কৰা হৈছিল আৰু এইটো পাঞ্জাৱৰ মতিবাগ পেলেচত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে উইথ হুইচ গেম ইজ সন্তোষ ট্ৰফি এছ'চিয়েটেড অৰ্থাৎ সন্তোষ ট্ৰফি কি খেলৰ লগত জড়িত শুদ্ধটো অপচন সি ফুটবল সন্তোষ ট্ৰফিটো ফুটবল খেলৰ লগত জড়িত নেক্সট প্ৰশ্নটো হৈছে হুইচ ষ্টেট অফ ইণ্ডিয়া হষ্টেড দ্য 33rd নেশ্যনেল গেমছ ইন 2007 ভাৰতৰ কোনখন ৰাজ্যই 2007 চনত 33তম ৰাষ্ট্ৰীয় খেল আয়োজন কৰিছিল শুদ্ধটো অপচন সি আসাম বন্ধুসকল 2007 চনত অসমৰ গুৱাহাটীত 33তম ৰাষ্ট্ৰীয় খেল আয়োজিত কৰা হৈছিল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল গ্ৰেণ্ড মাষ্টাৰ অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ প্ৰথম মহিলা গ্ৰেণ্ড মাষ্টাৰগৰাকী কোন আছিল ৰাইট এনসাৰটো হ'ব অপচন সি এছ বিজয়লক্ষ্মী ভাৰতৰ প্ৰথম মহিলা গ্ৰেণ্ড মাষ্টাৰগৰাকী আছিল এছ বিজয়লক্ষ্মী বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এই 30টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিলে আমাক কমেণ্টত জনাই দিব ধন্যবাদ